আজি এই মুহূৰ্তত আমি ৰিজাল্ট ফলাফল পাই আমাৰ বিদ্যালয়ৰ আমাৰ শিক্ষক শিক্ষয়িত্ৰী সকলো আমি আনন্দিত উৎফুল্লিত হৈছোঁ, যিহেতু আমাৰ ফলাফল আমাৰ 100% 100% উত্তীৰ্ণ হৈছে। আৰু যোৱা বছৰো আমাৰ 100% হৈছিল, কিন্তু এই বছৰ আমি কোৱালিটি যথেষ্ট ভাল পাইছোঁ। প্ৰায় আমাৰ ফাৰ্ষ্ট ডিভিজন 87জন ছাত্ৰই প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে। ঠিক তেনেকৈ দ্বিতীয় বিভাগ আছে আমাৰ মাত্ৰ 20জন, আৰু তৃতীয় বিভাগত কোনো ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হোৱা নাই। সেই হিচাপে আমাৰ সকলো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী মই আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা জনাইছোঁ। ডিষ্টিংশ্যন আমাৰ চাৰিগৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিছে আৰু ষ্টাৰ পাইছে 18গৰাকী। আমাৰ শিক্ষাৰ ক্ষেত্ৰত ক'ব লাগিব, আমাৰ ৰহমৰীয়া হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকে যৎপৰোনাস্তি চেষ্টা চলাইছে। ছাত্ৰ ছাত্ৰীক যিমানখিনি সহায় সহযোগ কৰিব লাগে তেওঁলোকে আনকি হোম ভিজিটো দিছে সময়ত। পৰীক্ষাৰ্থীক 2 মাহমানৰ পৰা তেওঁলোকে যথেষ্ট পিক আপ লৈছে। ছাত্ৰ ছাত্ৰীখিনি আগৰ সময়ত যদিও ফলাফল কিছু তেওঁলোকৰ সামগ্ৰিক ফলাফল কম আছিলে, কিন্তু শেষৰ 2 মাহত তেওঁলোকে পিক আপ লৈ কিন্তু আমাৰ এই আজিৰ যিটো ফলাফল ঘোষণা কৰিছে আমি লক্ষ্যত উপনীত হ'বলৈ সক্ষম হৈছোঁ। এতিয়া উন্নত হিচাপে যদিও আমাৰ অনুন্নত, কিন্তু ছাত্ৰ ছাত্ৰীৰ আমাৰ যিটো শৈক্ষিক বাতাবৰণ সেইটো আমাৰ যথেষ্ট উন্নত বুলি ক'ব লাগিব। আৰু সকলো ছাত্ৰ ছাত্ৰী আগ্ৰহী পঢ়া শুনাৰ ক্ষেত্ৰত, আৰু আমাৰ যিখিনি অভিভাৱক আছে তেওঁলোকো যথেষ্ট আমাৰ এই শিক্ষাৰ ক্ষেত্ৰত আগভাগ লয়। তেওঁলোকে মাতিলে আমি অভিভাৱক তেওঁলোকে উপস্থিত থাকে, আৰু তেওঁলোকক আমি সম্পূৰ্ণ বুজাই দিওঁ কি কি ক্ষেত্ৰত তেওঁলোকৰ বিশেষকৈ চকু দিব লাগে, আৰু সেই অনুপাতে আমি অভিভাৱকৰ সহায় পাইছোঁ। আমি সেই অনুপাতে ছাত্ৰ ছাত্ৰীৰ ফলাফলো তেওঁলোকৰ অভিভাৱকৰ অনুপাতে গৈছে, সেইটো কাৰণে আমি যথেষ্ট সুখী। যিটো কথা চৰকাৰী বিদ্যালয়ৰ পৰা ব্যক্তিগত খণ্ডলৈ ছাত্ৰ ছাত্ৰী লৈ যোৱা ক্ষেত্ৰত মই বিশেষ হেৰি কৰিবলৈ নাযাওঁ, কিন্তু আমাৰ বিদ্যালয়খনৰ ক্ষেত্ৰত আমি ক'বলৈ বিচাৰোঁ যে আমাৰ বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকল ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত যি ধৰণে পাঠদান কৰে বা ছাত্ৰ ছাত্ৰীসকলেও পাঠদানত আগ্ৰহী, সেইকাৰণে আজি যিটো ফলাফল সেই ফলাফলটো যথেষ্ট উন্নত হৈছে। আগত এতিয়া মানুহে যিবিলাক কথা কয় যে ব্যক্তিগত স্কুল খণ্ড ভাল, প্ৰাইভেট আৰু চৰকাৰী বিদ্যালয়বিলাকৰ সেইটো, কিন্তু প্ৰকৃততে চৰকাৰী বিদ্যালয়ত যিকেইজন শিক্ষক শিক্ষয়িত্ৰী থাকে সেইসকলেহে বেছি হেৰিটো বেছি পাৰদৰ্শিতাটো বেছি থাকে। কিন্তু মানুহে এইটো এটা ভুল ধাৰণা যিটো কথা কয়। সেইকাৰণে যিহেতু আমাৰ ওচৰৰ পৰা যিকেইখন প্ৰায় চৰকাৰী স্কুল আছে সেইকেইখনো 100% হৈছে, কিন্তু আমাৰ বিদ্যালয়খনৰ কথা অলপ হেৰিটো অলপ বেলেগ। আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰীবিলাকত হেৰিটো অনুশাসনটোও বেছি হেৰি কৰে, যিটো কাৰণত নেকি ছাত্ৰ ছাত্ৰীবিলাকে বাধ্য হৈ মানে পঢ়া শুনাত মন দিব পাৰে, আৰু সেইকাৰণে আমাৰ বিদ্যালয়ৰ অলপ ৰিজাল্টটো এইবাৰ অলপ মানে আনবাৰতকৈ ভাল হৈছে। আৰু তাৰোপৰি যিহেতু হাফ ইয়াৰলি হোৱাৰ পিছতেই আমি প্ৰথমতে চাইছিলোঁ যে আমাৰ ল'ৰা ছোৱালীখিনি এইবাৰ মেট্ৰিকত ফেইল কৰিব নেকি, অনুভৱ হৈছিলে। তেতিয়া আমি অধ্যক্ষ মহোদয়ৰ প্ৰমুখ্যে আলোচনা কৰি আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে যিবিলাক ছাত্ৰ ছাত্ৰী আমি ফেইল কৰিব বুলি ভাবিছিলোঁ সিহঁতৰ ঘৰত গৈ মানে কি হৈছে কি নাই মানে খবৰ খাতি লৈ সিহঁতক কি ধৰণে পঢ়িলে সিহঁতে মানে পাছ কৰিব পাৰে হেৰি কৰিব পাৰে সেই অৱস্থাত আমি গ্ৰহণ কৰিছিলোঁ। সেইকাৰণে আমি সম্ভৱতঃ সেইটো কাৰণে আমি এই অৱস্থাত আমি উপনীত হ'ব পাৰিছোঁ বুলি ভাবোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মধুস্মিতা বৰুৱা, ঘৰ ৰহমৰীয়া চামনিকা। আজি মেট্ৰিকৰ ফলাফল ঘোষণা কৰিছে, তুমি কেনেকুৱা ধৰণৰ ফলাফল লাভ কৰিছা? মই ফাৰ্ষ্ট ডিভিজন, তাতে গোটেইকেইটা ছাবজেক্টতে লেটাৰ, আৰু পাৰ্চেণ্টেজ 87। এতিয়া ক'ত এডমিশ্যন ল'বা? এতিয়া মই চ'লবুকত ল'ম বুলি ভাবিছোঁ। এতিয়ালৈকে মানে ঠিক হোৱা নাই মানে ভালদৰে সঠিক। ভৱিষ্যতলৈ মই এগৰাকী ডাক্তৰ হ'ম বুলি ভাবিছোঁ, আৰু চাওঁ মই যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ নিজে, আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীয়েও বহুত আমাক সহায় কৰিছিলে, আৰু মই টিউশ্যনো লৈছিলোঁ 2টা বিষয়ত। তেনেকৈ আৰু নিজে পঢ়ি কিনে নিজেও চেষ্টা কৰিলোঁ আৰু বহুত। স্কুলত ভালকৈ পঢ়ায় শিক্ষকে? অঁ, ভালকৈ পঢ়ায়। ডিভিজন ফাৰ্ষ্ট ডিভিজন। লেটাৰ 3টা। কিহত পাইছা? মেথছ, এছামিছ, ৰিটেইল। ক'ত পঢ়িবা এতিয়া? এতিয়া মই নৰ্থ ইষ্টত পঢ়িম বুলি ভাবি থৈছোঁ। ভৱিষ্যতলৈ কি হ'ম বুলি ভাবিছা? ভৱিষ্যতলৈ প্ৰথমতে পঢ়াটো হেৰি কৰি লওঁ। এতিয়া ভৱিষ্যতৰ কাৰণে পঢ়াটোৰ ওপৰতে নিৰ্ভৰ কৰিব না, কি হ'বা? এজন শিক্ষক হ'বলৈ পঢ়িবলৈ বিচাৰিম। নমস্কাৰ, মোৰ নাম শ্ৰীমতী তনয়া দত্ত। এইবাৰ ফলাফল কেনেকুৱা হ'ল? ফলাফল ভালেই, 2টা বিষয়ত লেটাৰ পাইছোঁ আৰু ষ্টাৰ মাৰ্ক পাইছোঁ। কি বিষয়ত লেটাৰ পাইছোঁ?
কম্পিউটাৰ IT আৰু ছ'চিয়েল ছায়েন্সত। ভৱিষ্যতৰ কি হ'ব? ভৱিষ্যতে মই এগৰাকী IAS বিষয়া হোৱাৰ সপোন আছে। এতিয়া মেট্ৰিক পৰীক্ষাৰ সময়ত কেনেকৈ ধৰণৰ পঢ়িছিলা? মেট্ৰিক পৰীক্ষাৰ সময়ত মই পঢ়িছিলোঁ প্ৰায় 12 ঘণ্টাই পঢ়িছিলোঁ ক'বলৈ গ'লে। ইয়াতকৈ ভাল ফলাফল দেখুৱাবৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিলা? আশা কৰিছিলোঁ কিন্তু ভবামতে ৰিজাল্ট কি কাৰণে নহ'ল ৰিজাল্ট ভবাৰ মতে? নাজানো কি হ'ল, মাৰ্কছ কম আহিলে, কিন্তু আৰু পাব লাগিছিল মোৰ মতে, আৰু পাব লাগিছিল। এক্সট্ৰা ক'ৰবাত টিউশ্যন কৰিছিলা নেকি? এক্সট্ৰা টিউশ্যন 2টা লৈছিলোঁ, মেথছত আৰু ছায়েন্সত লৈছিলোঁ। মোৰ নাম শ্ৰীমতী জয়শিখা গোহাঁই। ঘৰ ক'ত আছে? ঘৰ সাগৰীমাইজান গাঁও। ৰমে হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়িছিলে। হয় হয়। মেট্ৰিক পৰীক্ষাৰ ফলাফল আজি কেনেকুৱা নহ'ল? ভাল, মানে 5টা বিষয়ত লেটাৰ ডিষ্টিংশ্যন। কিহত লেটাৰ পাইছে? আছামিজ, মেথছ, ইংলিছ, জেনেৰেল ছায়েন্স আৰু ৰিটেইল। এতিয়া ক'ত পঢ়িম বুলি ভাবিছা? মই লাহোৱাল কলেজত পঢ়িম বুলি ভাবি আছোঁ বাৰু। ভৱিষ্যতলৈ কি হ'ব? ভৱিষ্যতলৈ প্ৰফেচৰ ভাবি আছোঁ, কি হয় চাই লওঁ। প্ৰিয়তমা কৰ। মেট্ৰিক পৰীক্ষা কি ডিভিজন পাইছে? ফাৰ্ষ্ট ডিভিজন। ডিষ্টিংশ্যন পাইছে? কেইটা হেৰিয়ত লেটাৰ পাইছে? 6টা। কিহত পাইছে? আছামিজ, ইংলিছ, মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, IT। ঘৰৰ অৱস্থা কেনেকুৱা? মধ্যমীয়া। কি কৰে দেউতা, কি কৰে? দেউতা খেতিয়ক। পঢ়া শুনাৰ ক্ষেত্ৰত তুমি খেতিয়কৰ এজনী সন্তান হৈ কেনেকৈ